আসসালামু আলাইকুম এভৰিৱান। ইফতাৰী কৰাৰ মেলা পিছত অকণমান দেৰি ৰেষ্ট কৰিলোঁ আৰু তাৰপিছত এতিয়া বাহিৰত ওলাই আহিছোঁ। ভাবিছোঁ লাইটখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। কেইবাদিনো হ'ল লগোৱা, কিন্তু শ্বেয়াৰ কৰিম বুলি মনতে নাথাকে। তো সেইকাৰণে ভাবিলোঁ অকণমান ওলাই আহোঁ, ভাল লাগিব বুলি। তো সেই ওলাই আহিলোঁ। আসসালামু আলাইকুম সকলোকে, ঈদ মুবাৰক। ৰাতিপুৱাৰ পৰা ইমানেই বিজি হৈ আছোঁ আৰু ভিডিঅ' কৰিবলৈ সময়ে পোৱা নাইকিয়া। তো ভাবিলোঁ গা চা ধুই মেলি আহিলোঁ। তো প্ৰথমতে আপোনালোকক চালাম দি দিওঁ আৰু লগতে ঈদ মুবাৰক সকলোকে। তো ভিডিঅ'ৰ দিনটো কি কৰোঁ কি নকৰোঁ যিমানখিনি পাৰিম আপোনালোকৰ লগত পাৰিলে শ্বেয়াৰ কৰিম। আৰু বেটাই পিন্ধিছে আজি জোব্বা। আবাই খৰচ কৰিব গৈছিল তেতিয়া লৈ আহিছিলে, কিন্তু বেটাৰ সৰু হৈ থাকিলে যিহেতু সি ওখ হৈ গ'ল। আৰু পিন্ধি মেলি অকণ ফুৰি মেলিও আহিলে। আৰু এতিয়া যাব আমাৰ ঘৰত আৰু ক'ৰবাত যাব আৰু হাজবেণ্ডৰ লগত। তো এয়া ৰেডি কৰিলোঁ তাক। আৰু ৰেডি হৈ কিনে অকণমানো ৰখিবলৈ তাৰ সময়ে নাই। তাৰপিছত এয়া পোলাও খাবলৈ আহিলোঁ আম্মাহঁতৰ ঘৰত। আৰু ঈদটো আমাৰ ঘৰত আগদিনাখন নকৰে, আমাৰ ঘৰত কৰে পিছদিনাখন। আগদিনাখন কৰে আমাৰ খুৰী শাহুহঁতৰ ঘৰত। তো সেইকাৰণে আৰু আমি পিছদিনাখন কৰা হয়। তো সেইকাৰণে তেনেকুৱা দেখাবলগীয়াও তেনেকুৱা একো নাই। আৰু যোৱাকালি কেক বনাম বুলি মোৰ গাটো ইমান বেয়া লাগিলে, তো সেইকাৰণে কেক বনোৱা নহ'ল। সেইকাৰণে ভাবিছোঁ আজি কেকটো বনাই দিওঁ বুলি। তো এইপিনে মই কেকৰ পৰা প্ৰিপেৰেশ্যন কৰি আছোঁ। মই 5টা কণী দি বনাইছোঁ কেকটো। আৰু 1 কাপ ময়দা লৈছোঁ আৰু চেম কাপতে মই লৈছোঁ ৰিফাইন 1 কাপ, চেনি 1 কাপ আৰু বেকিং পাউডাৰ 2 চামুচ দিম। আৰু কেকটো একদম বহুত ধুনীয়া ছফ্ট হয়। আৰু মই বহুত দিন পিছতে কেক বনাইছোঁ। আৰু আদা নহৰু চিলা হোৱা নাছিলোঁ। তো অহাকালি যিহেতু আমাৰ ঘৰত বনোৱা যোৱা হ'ব, তো সেইকাৰণে মই ভাবিছোঁ ধুমাধুম মই এইখিনি কামখিনি আজৰি কৰি থওঁ। আৰু এয়া মই এতিয়া পিঁয়াজখিনি কাটি লওঁ বুলি ভাবিছোঁ। এইপিনে আদা নহৰু পিছা মেলা হৈ গ'ল। আৰু মই এইখিনি টেমাত সোমাই থৈ দিম। আৰু যিখিনি কাম আছে অকণমান আগবঢ়াই থ'ম। আৰু ঈদৰ দিনাখন চেহয় নাখালে ঈদটো আনকমপ্লিট লাগে, যিহেতু আমাৰ সৰুৰ পৰা খোৱা অভ্যাস। আৰু আমাৰ হাজবেণ্ডহঁতৰ এই চাইডত চেহয়টো ইমান এটা নচলে। মিঠাই চিঠাই চব দিয়ে, কিন্তু চেহয়টো ইমানকৈ খোৱা নহয়। কিন্তু মোৰ নাখালে ভাল নালাগে। তো সেয়ে খাবলৈ ৰুমত লৈ আহিলোঁ। আৰু এইপিনে মোৰ ৰুমটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱাই নাইকিয়া, যিহেতু ইমান বেছি বিজি হৈ গৈছিলোঁ। তো এয়া মই ভাবিছোঁ আগতে চাহ আৰু চেহয়খিনি খাই লওঁ। তাৰপিছত এয়া বাপেকৰ লগত গৈছিলে, যিহেতু ফুৰি মেলি আহিলে বেটা। একদম ইমান ভাগৰ লাগিলে, সি ৰাস্তাতে শুই থাকিলে। আৰু কেকটো এয়া মোৰ একদম একেবাৰে ছফ্ট হৈছে, কিন্তু অকণমান বেছি সময় থকাৰ কাৰণে অকণমান ৰঙচুৱা বেছি হৈ গ'ল।